আজি ভাবিলোঁ আবেলি ৰুটিকে খাওঁ, কিন্তু ৰুটি মানুহেতো ভালদৰে খাবলৈ নিবিচাৰে, গতিকে সেইবাবে এটা বেলেগ পদ্ধতিৰে ৰুটিটো বনাই তাক দিম বুলি ভাবিলোঁ। সেইবাবে ৰুটি যেনেদৰে বনাই ঠিক তেনেদৰে আটাখিনি আমি মাৰি ল'লোঁ আৰু তাৰপিছতে এয়া বিলাহী তিয়ঁহ এনেদৰে কাটি মেলি ল'লোঁ। আপোনালোকৰ ওচৰত যদি বেলেগ চব্জি থাকে আপোনালোকে বেলেগ চব্জিও দিব পাৰে, কিন্তু মানুহে যিহেতু বেলেগ চব্জি নাখায় সেয়েহে মই তিয়ঁহ বিলাহী আৰু পিঁয়াজ এনেদৰে কাটি ল'লোঁ ভালদৰে আৰু কাটি মেলি অলপ হাফ ফ্ৰাই কৰি ল'লোঁ আৰু হাফ ফ্ৰাই কৰাৰ পিছতে এয়া ৰুটিও বেলি ল'লোঁ আৰু এইফালে ডিমো ভাঙি লৈছোঁ আৰু টাৱাখনত অলপমান তেল দি ইয়াতে ৰুটিটো ভালদৰে বনাই ল'লোঁ আৰু তাৰপিছতে ইয়াৰ ওপৰত ভাঙি থোৱা ডিমটো দি দিছোঁ আৰু এইফালে ৰুটিটোৰ ওপৰত যেতিয়া আমলেটটো হৈ গ'ল আৰু তাৰ ভিতৰতে ইয়াত চব্জি ভাজি থোৱা চব্জি অলপো ভৰাই দিলোঁ আৰু তাৰপিছতে মানুহক খাবলৈ দিলোঁ আৰু সি কৈছে বোলে বহুত বেছি টেষ্টি হৈছে আৰু আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে কেনেকুৱা হয়, বা ঘৰত থকা সৰু শিশুকো দিব পাৰে আৰু আমিও তিনিজনলৈ বুলি তিনিটা আকৌ বনাই লৈ খাবলৈ